ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল দৈনিক ৰাশিফল ভিডিঅ'টোলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। এই ৰাশিফলৰ ভিডিঅ'টো হৈছে 2025 চনৰ আজি নৱেম্বৰ মাহৰ 11 তাৰিখ আজি বাৰ হ'ব মঙ্গলবাৰ। আজিৰ বিশেষ দিনটোলৈ আগবাঢ়িছোঁ। আজি তিথি হ'ব কৃষ্ণা সপ্তমী তিথি। আজি নক্ষত্ৰ হ'ব পুষ্যা নক্ষত্ৰ, তাৰপিছতে অশ্লেষা নক্ষত্ৰ আৰম্ভ হ'ব, যোগ হ'ব শুভ যোগ, তাৰপিছতে শুক্ৰ যোগ আৰম্ভ হ'ব। আজি কৰণ হ'ব বৃষ্টিকৰণ, তাৰপিছতে বৱকৰণ আৰম্ভ হ'ব। জন্ম ৰাশি হ'ব কৰ্কট ৰাশি। আজিৰ জন্মত কৰ্কট ৰাশি, বিপৱন দেৱগণ মৰণত দীপদোষ। যোগিনী আজি বায়ুকোণত। আজি সূৰ্য উদয় হ'ব 5:42 সূৰ্যাস্ত সম হ'ব 4:31 যদিহে আপোনালোকে নতুনকৈ চাইছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজি বিশেষকৈ সাৱধানে থাকিবলগীয়া ৰাশিকেইটা হৈছে মেঘ ৰাশি, কৰ্কট ৰাশি, কুম্ভ ৰাশি আৰু বৃশ্চিক ৰাশি। আহকচোন আজি গুৰুত্বপূৰ্ণ ৰাশিফলকেইটালৈ আগবাঢ়িছোঁ। প্ৰথম ৰাশিটো হৈছে মেঘ ৰাশি। আজি কোনো বিশেষ অনুষ্ঠানৰ বাবে কিছুলোকে ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰে। ঘনিষ্ঠ আত্মীয় ভ্ৰমণ কৰিব। আজি ঘৰখনত ইতিবাচক শক্তিৰ প্ৰাধান্য থাকিব বুলি কৈছে। বয়োজ্যেষ্ঠসকলৰ মৰম আৰু আশীৰ্বাদ নিশ্চয়কৈ বিচাৰিব। তেওঁলোকৰ সন্মান আপোনালোকে বজাই ৰাখিব। আপুনি আপোনালোকৰ আচৰণ বিশেষকৈ উন্নত কৰিব লাগিব, কিয়নো কেতিয়াবা আপোনালোকৰ খৰখেদা আৰু আৱেগিক স্বভাৱটোৱে আজি আপোনালোকক কৈছে যে আনৰ বাবে সমস্যাৰ সৃষ্টি কৰিব পাৰে কিছু ক্ষেত্ৰত। গতিকে ধ্যান ৰাখিব, উভয়ৰ বাবে সমস্যাৰ সৃষ্টি কৰিব পাৰে। যিকোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লওঁতে অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ নিশ্চয়কৈ ল'ব। দিনটোৰ প্ৰথম ভাগৰ এই সময়খিনিত ব্যৱসায় বা কৰ্মৰ ক্ষেত্ৰত ব্যৱসায়িক কাৰ্যকলাপ উন্নতি হ'ব। সহকৰ্মী আৰু আপোনালোকৰ যি কৰ্মচাৰী আছে কৰ্মচাৰীসকলৰ সৈতে দীৰ্ঘদিনীয়া যিকোনো মতানৈক্যৰ সমাধান হ'ব পাৰে বুলি কৈছে। সংবাদ মাধ্যম, কম্পিউটাৰ সম্পৰ্কীয় ব্যৱসায়ত লাভজনক পৰিস্থিতিৰ সৃষ্টি হৈছে। কাপোৰৰ ব্যৱসায়ীসকলৰ বাবে দিনটো শুভ। চৰকাৰী বিষয়ত অলপ সাৱধানতাৰ প্ৰয়োজন আছে। ঘৰখনৰ পৰিৱেশত বাহিৰৰ মানুহক হস্তক্ষেপ কৰাটো পৰিহাৰ কৰক। প্ৰেমিক প্ৰেমিকাসকলৰ বাবে ইজনে সিজনৰ অনুভৱক সন্মান কৰাটো প্ৰয়োজন আছে। স্বাস্থ্য ঠিকে থাকিব, কিন্তু বতৰৰ বাবে অসাৱধান হোৱাটো ভাল নহয়। বৰ্তমান সময়ত ধ্যান ৰাখিব নিজৰ হেল্থৰ প্ৰতিও। এই সময়খিনিত কিন্তু নিজৰ মনোবল মজবুত কৰি ৰাখিব লাগিব বুলি কৈছে। আজি আপোনালোকৰ আচৰণৰ মনোভাৱ কিছু বেলেগ আৰু পৰিয়ালৰ প্ৰতি আপোনালোকৰ গৌৰৱ বাঢ়িব, কাৰণ আপোনালোকৰ কথাক সন্মান কৰা হ'ব, যিটো দেখি আপুনি বহুত বেছি আনন্দিত হ'ব, মনটো বহুত বেছি প্ৰফুল্ল হৈ উঠিব বুলি কৈছে। বিদেশলৈ যাব বিচৰাসকলে হয়তো কিছু ভাল খবৰ লাভ কৰিব পাৰে বুলি কৈছে। কিন্তু আজি আপোনালোকৰ স্বাস্থ্যৰ প্ৰতি সচেতন হোৱাটো প্ৰয়োজন আছে, কাৰণ যদি আপোনালোকৰ কিছুমান দীৰ্ঘদিনীয়া ৰোগ চলি আছে তেন্তে সেইখিনি ওপৰলৈ উঠি যাব পাৰে, বা অৰ্থাৎ সেই ৰোগ আপোনালোকৰ পুনৰ দেখা দিব পাৰে। গতিকে স্বাস্থ্য পাতিৰ ক্ষেত্ৰত অলপ গুৰুত্ব দি চলিব লাগিব। আজি আপোনালোকৰ জীৱনসংগীৰ লগত চলি থকা বিশেষকৈ কাজিয়াবোৰো বা মিছ আণ্ডাৰষ্টেণ্ডিং বা ভুলবোৰ শেষ কৰিব লাগিব বুলি কৈছে। নিশ্চয়কৈ অনুকূল ফলাফল আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব। মেঘ ৰাশি জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব বগা ৰং আৰু শুভ সংখ্যা হ'ব 6। যদিহে আপোনালোকে প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব, লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। কমেণ্ট বক্সত জয় হনুমান লিখি দিব। মহাদেৱৰ কৃপাত বজৰংবলী কৃপাত আপোনালোকৰ সকলোৰে মনৰ ইচ্ছাবোৰ পূৰণ হওক। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। বৃষ ৰাশি। আজি ৰাজনীতিৰ দিশত কাম কৰাৰ মানুহৰ বাবে আজি ভাল সময় বুলি কৈছে, ভাল দিন। আজি আপুনি চৰকাৰী কামত বিশেষকৈ গুৰুত্ব দিব। চৰকাৰী কামত আপোনালোকে ধন বিনিয়োগ কৰাৰ কথা ভাবিব পাৰে। কৰ্মৰ ক্ষেত্ৰত কিছু নতুন সুযোগ পাব বুলি কৈছে। আজি কিহৰ ওপৰত কাম কৰিব লাগিব সেইটো চিনাক্ত কৰিলে সফলতা লাভ কৰাৰ ক্ষেত্ৰত সহায়ক হ'ব বুলি কৈছে। কোনখিনি ক্ষেত্ৰত আগবাঢ়ি গ'লে আপুনি লাভান্বিত হ'ব, ছাকচেছ হ'ব, সেইখিনি ক্ষেত্ৰত গুৰুত্ব দিয়ক। যদি আপুনি টকা পইচা লেনদেন কৰিব বিচাৰিছে আজিৰ দিনটো, তেন্তে আজি আপোনালোকৰ সাৱধানতাৰ প্ৰয়োজন আছে, বা সাৱধানে ইউজ কৰাটো উচিত বুলি কৈছে। যদি আপুনি কাৰোবাক কঠোৰ কথা কয় তেনেহ'লে সমস্যা হ'ব পাৰে। গতিকে কঠোৰ কথা কোৱা বা টান শব্দ কোৱাৰ পৰা বিৰত থাকক, নহ'লে তেওঁলোকে আপোনালোকক বেয়া অনুভৱ কৰিব পাৰে বুলি কৈছে, বা কথাবোৰ অলপ বেয়াকৈ ল'ব পাৰে বুলি কৈছে। আজি আনক সুখী কৰিবলৈ গৈ নিজৰ লোকচান নকৰিব। গতিকে মনত ৰাখিব, চাকৰিত কামৰ বোজা বাঢ়িব। নিজৰ বিশেষকৈ মন অনুযায়ী কিবা এটা দায়িত্ব আপোনালোকে লাভ কৰাৰ সম্ভাৱনা দেখা পোৱা গৈছে। এই সময়খিনিত কিন্তু বৃষ ৰাশি জাতক জাতিকাসকলৰ ধৈৰ্যৰ প্ৰয়োজন আছে। আজি আপুনি অভিজ্ঞ ব্যক্তিৰ সংগত থাকিব, যিয়ে আপোনালোকক নতুন শক্তি আৰু উৎসাহ দিব। এটা নিৰ্দিষ্ট কাম সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত সফল হ'ব। আনৰ পৰা আশা কৰাৰ পৰিৱৰ্তে নিজৰ কঠোৰ পৰিশ্ৰম আৰু সামৰ্থ্যৰ ওপৰত বিশ্বাস ৰাখক। আজি আপোনালোকৰ কাম সুচাৰুৰূপে আগবাঢ়িব। আজি আপোনালোকৰ কামবোৰ সহজভাৱে সংগঠিত হ'ব। কেতিয়াবা অত্যধিক সাধন কৰাৰ ইচ্ছা আৰু খৰখেদাকৈ হোৱাটো বা খৰখেদাকৈ কিছু কাম কৰাটো ক্ষতিকাৰক বুলি প্ৰমাণিত হ'ব পাৰে।
আজি ল'ৰা ছোৱালীৰ কাম কাজৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখক সময়ত উপযুক্ত পদক্ষেপ গ্ৰহণ কৰিলে পৰিস্থিতি উন্নত কৰাৰ ক্ষেত্ৰত সহায়ক হ'ব ব্যৱসায় দৃষ্টিকোণৰ পৰা বৰ্তমান কাৰ্য প্ৰবাহত কোনো পৰিৱৰ্তন কৰিবলৈ চেষ্টা নকৰিব যদি আপুনি আপোনালোকৰ ব্যৱসায়ত নতুন উদ্যোগ আৰম্ভ কৰাৰ পৰিকল্পনা কৰিছে তেন্তে ইয়াৰ বিষয়ে অধিক তথ্য সংগ্ৰহ কৰাটো গুৰুত্বপূৰ্ণ বুলি কৈছে কৰ্মক্ষেত্ৰত সমস্যাৰ কিছু লাঘৱ হ'ব স্বামী স্ত্ৰীৰ মাজত সুষম সম্পৰ্ক থাকিব প্ৰেম বিবাহৰ প্ৰতি আগ্ৰহীসকলে হয়তো কিছু ভাল খবৰ পাব পাৰে অত্যধিক ভাগৰুৱা হ'লে মাইগ্ৰেনৰ সমস্যা চাৰ্ভাইকেলৰ কিছু আপোনালোকৰ বিষ হ'ব পাৰে নিজৰ স্বাস্থ্যৰ প্ৰতি বিশেষ যত্ন ল'ব লাগিব বুলি কৈছে গতিকে এইখিনি ক্ষেত্ৰত কিন্তু বৃষ ৰাশি জাতক জাতিকাসকলে গুৰুত্ব দি চলিব লাগিব আজি বৃষ ৰাশি জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব বগা ৰং আৰু শুভ সংখ্যা হ'ব 5 দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আগতীয়াকৈ আমাৰ এই চেনেলটোৰ জৰিয়তে পাবৰ বাবে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আপোনালোকৰ পৰিয়ালবৰ্গলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব দিনটো ভালদৰে পাৰ হওক কমেণ্ট বক্সত জয় হনুমান লিখি দিব ওম নমঃ শিৱায় জয় হনুমান মিথুন ৰাশি গ্ৰহৰ অৱস্থান অনুকূল বুলি কৈছে বন্ধু বান্ধৱ আৰু আত্মীয়ৰ পৰা সম্পূৰ্ণ সহায় লাভ কৰিব এটা নিৰ্দিষ্ট কামৰ সন্দৰ্ভতো আলোচনা হ'ব যিকোনো গুৰুত্বপূৰ্ণ কাম হাতত লোৱাৰ আগতে পৰিয়ালৰ সদস্যৰ পৰা পৰামৰ্শ লোৱাটো অতিশয় লাভজনক হ'ব বুলি কৈছে কিছু দুখৰ খবৰ পোৱাৰ পিছত আপুনি আৱেগিকভাৱে দুৰ্বল অনুভৱ কৰিব পাৰে অকলে বা আধ্যাত্মিক স্থানত কিছু সময় কটাওক বুলি কৈছে আজি আপোনালোকৰ ভাই ভনীৰ সৈতে চলি থকা বিবাদ কোনো জ্যেষ্ঠ সদস্যৰ সহায়ত সমাধান হ'ব পাৰে ব্যৱসায় দৃষ্টিকোণৰ পৰা আজি এই সময়ত আপোনালোকৰ কৰ্মক্ষেত্ৰৰ যি ব্যৱস্থাটো কিছু পৰিৱৰ্তনৰ প্ৰয়োজন অনুভৱ কৰিব অৱশ্যে ভ্ৰমণ আৰু সংবাদ মাধ্যমৰ সৈতে জড়িত ব্যৱসায় উন্নতি দেখা পোৱা গৈছে আজি আপোনালোকৰ গধুৰ কামৰ বুজাৰ বাবে অৰ্থাৎ কামৰ প্ৰেছাৰ বাঢ়িব গধুৰ কামৰ বুজাৰ বাবে আপুনি অতিৰিক্ত সময় কাম কৰিবলগীয়া হ'ব পাৰে স্বামী স্ত্ৰীৰ মাজত সহযোগিতামূলক আৰু সহকাৰী সম্পৰ্কই তেওঁলোকৰ মাজত বিশেষকৈ ঘনিষ্ঠতাৰ বৃদ্ধি কৰিব বিপৰীত লিংগৰ মানুহৰ লগত মত বিনিময় কৰাৰ সময়ত কথা পাতোতে বিশেষকৈ নিশ্চয়কৈ শিষ্টাচাৰ বজাই ৰাখিব লাগে সাৱধানে কথা পাতিব লাগে আজি আৱেগিক হৈ বিশেষকৈ নিজৰ চখত কোনো খৰচ নকৰিব বেছিকৈ স্বাস্থ্যৰ ক্ষেত্ৰতো আপোনালোকে গুৰুত্ব দিয়ক মনোবল মজবুত কৰি ৰাখিবলৈ চেষ্টা কৰক ধ্যান কৰাৰ চেষ্টা কৰক বুলি কৈছে একে সময়তে এই সময়খিনিত কিন্তু মিথুন ৰাশিৰ জাতক জাতিকাসকলে নিজৰ মনটোক বিশেষকৈ কণ্ট্ৰল কৰক বুলি কৈছে ভুল কামত আপোনালোকে কেতিয়াও আগ নাবাঢ়িব আজি আপোনালোকৰ বাবে স্বাভাৱিক হ'ব কিছু আজি টকা পইচাৰ বিশেষকৈ যোগ কৰাত বিশেষকৈ নিয়োজিত হ'ব আজি আপোনালোকৰ কোনো আত্মীয়ৰ পৰা কিছু আত্মীয়ৰ লগত কিছু তৰ্কৰ হ'ব পাৰে বা আত্মীয়ৰ লগত কিছু ভুল বুজাবুজি হ'ব পাৰে কোনো এটা অনুষ্ঠানত আজি আপোনালোকৰ লগত কথা পাতিলে মানুহৰ লগত বিশেষকৈ কথা পাতিলে ভাল এটা ইতিবাচক ফল পাব বুলি কৈছে আজি আপোনালোকৰ ভাই ভনীৰ সৈতে চলি থকা বাধাবোৰ অন্তৰ পেলাব লাগিব যদি আপুনি যিকোনো বিশেষকৈ খাইত বিনিয়োগ কৰিব বিচাৰিছে ধন আদি জমা কৰাৰ কথা চিন্তা কৰিছে তেনে নিশ্চিতভাৱে ভাবি চিন্তিহে আগবাঢ়ক ক্ষুদ্ৰ ব্যৱসায়ীসকলে কৰ্মৰ ক্ষেত্ৰত নগদ ধনৰ নাটনিৰ সন্মুখীন হ'ব পাৰে বুলি কৈছে আজি ল'ৰা ছোৱালীৰ পৰা কিছুমান আনন্দৰ খবৰ শুনিবলৈ পাব পাৰে বুলি কৈছে মিথুন ৰাশি জাতক জাতিকাসকলে এটা অনুকূল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব আজি গ্ৰহৰ যি প্ৰাপ্তিকৰণে আজি আপোনাক এটা উল্লেখযোগ্য সুযোগ বিশেষকৈ উপস্থাপন কৰিছে এজন শুভাকাংক্ষীৰ সহায়ত এটা উল্লেখযোগ্য কামনা পূৰণ হ'ব পাৰে বিশেষকৈ অপ্ৰয়োজনীয় কামৰ পৰা মনোযোগ আঁতৰাই অত্যাৱশ্যকীয় কামবোৰৰ ক্ষেত্ৰত মনোনিৱেশ কৰক ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ যিকোনো সমস্যা সমাধান বিচাৰি পোৱাৰ সম্ভাৱনা আছে এই সময়খিনি এটা সময় আপোনালোকৰ ক্ষমতাক সম্পূৰ্ণৰূপে ব্যৱহাৰ কৰা সময় পুৰণি এটা কথাক লৈ আত্মীয়ৰ লগত বিবাদ হোৱাৰ সম্ভাৱনা আছে অৱশ্যে সাৱধানতাৰ আৰু বিশ্বাসনতাৰে পৰিস্থিতি উন্নত হ'ব ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ ক্ষেত্ৰত মনোনিৱেশ কৰিব লাগে বুলি কৈছে এই সময়খিনিত ব্যৱসায়িক ক্ষেত্ৰত আয়ৰ একেৰাহে থাকিব কিন্তু বৃদ্ধি পোৱা খৰচৰ বাবে চিন্তাৰ বিষয় হ'ব পাৰে ব্যৱসায় আৰু কাম দুয়োটাতে আপুনি হেতালি খেলাৰ সন্মুখীন হ'ব পাৰে নিয়োজিত ব্যক্তিসকলে কামৰ বাবে যাত্ৰা কৰিবলৈ নিৰ্দেশ লাভ কৰিব পাৰে বুলি কৈছে আজি বিশেষকৈ পৰিয়ালৰ সমন্বয় ঘৰখনত এক সুখদায়ক আৰু শান্তিপূৰ্ণ পৰিৱেশ সৃষ্টি কৰিব প্ৰেমৰ সম্পৰ্কবোৰ মধুৰ হ'ব বিপদজনক বিশেষকৈ প্ৰচেষ্টাৰ পৰিহাৰ কৰিব লাগে আৰু আঁতৰাই চলিব লাগে আঘাতৰ আশংকা আছে আজি স্বাস্থ্যৰ ক্ষেত্ৰত আপুনি অতি জিৰণি লোৱাৰ প্ৰয়োজন আছে কিছু ক্ষেত্ৰত শুভ ৰং হ'ব আপোনালোকৰ বাবে কমলা ৰং আৰু শুভ সংখ্যা হ'ব 8 ভাল লাগিলে লাইক এটা কৰি দিব অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ দিনটো ভালদৰে পাৰ হওক জয় হনুমান কৰ্কট ৰাশি কৰ্মৰ প্ৰতি আপোনালোকৰ উৎসাহ আৰু নিষ্ঠাই আজি আপোনালোকৰ বৃহৎ বিশেষকৈ সফলতা কঢ়িয়াই আনিব বুলি কৈছে গতিকে আজি আপোনালোকৰ কঠোৰ পৰিশ্ৰমত শিথিল নহ'ব সম্পত্তি কৰ বিক্ৰয়ৰ সৈতে জড়িত কিছুমান পৰিকল্পনাও আগবাঢ়ি যাব আকৰ্ষণীয় আৰু তথ্য সমৃদ্ধ কিতাপ পঢ়িও কিছু সময় কটাব পাৰে এই সময়ত আপোনালোকৰ ঘৰৰ আত্মীয়ৰ সৈতে সম্পৰ্কৰ ক্ষেত্ৰত অতি সাৱধান হ'ব লাগিব কিয়নো তেওঁলোকৰ সৈতে কোনো কাৰণ নোহোৱাকৈ মতানৈক্য হ'ব পাৰে যদি আপোনালোকৰ পূৰ্বপুৰুষৰ সম্পত্তিৰ সন্দৰ্ভত কোনো গোচৰ চলি আছে
বা কিবা এটা ভুল বুজাবুজি হৈ আছে তেন্তে এই সময়ত কোনো সফলতাৰ আশা কম আছে। আজি আপোনালোকৰ ব্যৱসায়িক যি পৰিকল্পনা আৰু কামৰ যি পদ্ধতি কাৰো আগত প্ৰকাশ একেবাৰে নকৰিব, ইয়াৰ অপব্যৱহাৰো হ'ব পাৰে। আজি সাৱধানে কাম সুচাৰুৰূপে চলি থাকিব আৰু সুচাৰুৰূপে চলাই নিব পাৰিব। নিয়োজিত ব্যক্তিসকলে নিজৰ লক্ষ্য পূৰণৰ বাবে আজি কিন্তু অলপ হেঁচা অনুভৱ কৰিব পাৰে বুলি কৈছে। একে সময়তে এই সময়খিনিত আপোনালোকৰ পৰিয়াল আৰু জীৱনসংগীৰ পৰা সম্পূৰ্ণ সহায়ো লাভ কৰিব, কিন্তু মনত ৰাখিব যে বেয়া অভ্যাসৰ বন্ধু বান্ধৱীৰ সৈতে অত্যধিক যোগাযোগ কৰিলে আপোনালোকৰ সুনামৰ ক্ষতি হ'ব পাৰে। গতিকে মনত ৰাখিব স্বাস্থ্য ভালে হ'ব। একে সময়তে এই সময়খিনিত আপোনালোকৰ যোগাসনৰ প্ৰতি গুৰুত্ব দিয়ক। কিন্তু আজি ব্যক্তিগত সম্পৰ্কত তিক্ততাৰ বাবে কিছু উত্তেজনাৰ সৃষ্টি হ'ব পাৰে বুলি কৈছে, গতিকে অলপ ধ্যান ৰাখিব। দিনটোৰ দ্বিতীয়াটোত আজি আপুনি আপোনালোকৰ পচন্দ বাহিৰৰ কাম কাজ উপভোগ কৰিব। ঘৰ আৰু পৰিয়ালৰ আৰামৰ বাবে ধন খৰচ কৰিলে আনন্দৰ সৃষ্টি হ'ব পাৰে। আজি আপোনালোকৰ পৰিয়ালৰ সৈতে এটা ধৰ্মীয় স্থান ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰে, যি শান্তি কঢ়িয়াই আনিব। বিপদজনক উদ্যোগত বিনিয়োগ কৰাৰ আগতে সঠিক তথ্য সংগ্ৰহ কৰাটো নিশ্চিত কৰক। ক্লান্তিৰ আৰু মানসিক চাপে আজি আপোনালোকৰ দৈনন্দিন জীৱনত কিছু ব্যাঘাত জন্মাব পাৰে। এই সময়ত মনোবল সবল কৰি ৰাখক। যদি আপুনি সমস্যাৰ সন্মুখীন হয় তেন্তে মানসিক চাপৰ পৰিৱৰ্তে সমাধান বিচাৰিবলৈ চেষ্টা কৰক। ব্যৱসায়ত আপুনি বিচৰা সফলতা লাভ কৰিবলৈ বহুত কষ্টৰ প্ৰয়োজন আছে। নতুন ব্যৱসায় বা উদ্যোগ আৰম্ভ কৰিলে বাধাৰ সন্মুখীন হ'ব পাৰে। ধৈৰ্য আৰু সাহসী হওক। কাম কৰা সকলে কাৰ্যালয়ৰ পৰিৱেশ বিশেষকৈ শান্ত কৰি ৰাখিব পাৰিব। পৰিয়ালৰ পৰিৱেশ সুখদায়ক আৰু শান্তিপূৰ্ণ হ'ব। পুৰণি বন্ধুক লগ পালে আনন্দৰ সৃষ্টি হ'ব। দিনটোৰ শেষৰ দিনত অতিমাত্ৰা কাম কৰিলে ভৰি দুখন বিষ বা ফুলাৰ সম্ভাৱনা আছে। অসাৱধান হৈ নিজকে বিশেষকৈ পৰীক্ষা কৰাব নালাগে। গতিকে সাৱধান হৈ নিজৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত গুৰুত্ব দিয়ক বুলি কৈছে। অসাৱধান হৈ যিকোনো কাম কৰাব নালাগে নিজকে দেখুওৱাৰ প্ৰৱণতাত, আনক দেখুওৱাৰ প্ৰৱণতাত। গতিকে ধ্যান ৰাখিব। শুভ ৰং হ'ব আপোনালোকৰ বাবে সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 3। ভাল লাগিলে লাইক এটা কৰি দিব, অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। কমেণ্ট বক্সত জয় হনুমান লিখি দিব। আপোনালোকৰ দিনটো ভালদৰে পাৰ হওক। সিংহ ৰাশি, সম্পত্তি ক্ৰয় বা বিক্ৰীৰ লগত জড়িত যিকোনো চলি থকা কাম আজি ভাল লাভৰ সম্ভাৱনা আছে। আজি আপোনালোকৰ সন্তানৰ কেৰিয়াৰ সম্পৰ্কে কিছু ভাল খবৰ বাবে ঘৰখনত এক সুখৰ পৰিৱেশৰ বিৰাজ কৰিব। এই সময়ত কোনো পলিচি বা আন কোনো বিশেষকৈ ডাঙৰ কামত বিনিয়োগ কৰিবলৈ ভাল সময় বুলি কৈছে। চাই চিতি ল'ব। পৰিয়ালৰ বিষয়ত নিজৰ উপস্থিতি আৰু অৱদান বজাই ৰখাটো গুৰুত্বপূৰ্ণ। দিনটোৰ প্ৰথম ভাগত যুৱক যুৱতীসকলে নিজৰ লক্ষ্যৰ পৰা বিচলিত হৈ তুচ্ছ বিষয়ত অধিক মনোযোগ হৈ পৰিব পাৰে। অবৈধ কামত লিপ্ত হোৱাৰ পৰা যিমান পাৰে বিৰত থাকক বুলি কৈছে। ঋণৰ সৈতে জড়িত যিকোনো সিদ্ধান্ত লওঁতে সাৱধান হওক। আজি যিকোনো ব্যৱসায়িক লেনদেন কৰাৰ সময়ত সদায় বৈধ বিল ব্যৱহাৰ কৰক। যন্ত্ৰপাতি আৰু লোহাৰৰ সৈতে জড়িত ব্যৱসায়সমূহে যথেষ্ট লাভৰ সম্ভাৱনা আছে। হঠাতে আপুনি দিনটোৰ প্ৰথম ভাগত উল্লেখযোগ্য সফলতা লাভ কৰিব পাৰে। কৰ্মৰ ক্ষেত্ৰত কিছু কৃতিত্ব লাভ কৰিব পাৰে। আজি আপুনি পৰিয়ালৰ সৈতে বজাৰ কৰি আনন্দ কৰি শান্তিপূৰ্ণ আৰু সুখৰ সময় কটাব। আজি আপোনালোকৰ প্ৰেমৰ সম্পৰ্কত আৱেগিক ঘনিষ্ঠতা থাকিব। বিপদজনক কাম কাজ যিমান পাৰে পৰিহাৰ কৰক আৰু সাৱধানে গাড়ী চলাওক। পৰি যোৱা বা আঘাত পোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে। দিনটোৰ দ্বিতীয়াটোত নিজৰ লক্ষ্যত সম্পূৰ্ণৰূপে মনোনিৱেশ কৰি কঠোৰ পৰিশ্ৰম কৰিলে নিশ্চয়কৈ সফলতা লাভ কৰিব। তথ্য সমৃদ্ধ কিতাপ পঢ়িবলৈ সময় নিশ্চয়কৈ কটাব। যুৱক যুৱতীসকলে এজন অভিজ্ঞ আৰু সন্মানীয় ব্যক্তিৰ আশীৰ্বাদ আৰু পথ প্ৰদৰ্শন লাভ কৰাৰ সম্ভাৱনা আছে। যিকোনো সিদ্ধান্ত লোৱাৰ আগতে নিজৰ পৰিকল্পনাৰ বিষয়ে ভালদৰে চিন্তা কৰক। সচেতন হওক যে আজি আপোনালোকৰ আৱেগিক স্বভাৱৰ ফলত কোনোবাই আপোনালোকৰ সুবিধা ল'ব পাৰে। অতি আত্মবিশ্বাসৰ বাবে যুৱক যুৱতীসকলে নিজৰ ক্ষতি কৰিব পাৰে। ব্যৱসায়ত কিছু অসুবিধা হ'ব পাৰে, কিন্তু সাৱধান আপোনালোকে হ'ব লাগিব। সমাধান বিচাৰি উলিয়াওক যি সমস্যা চলি আছে। গতিকে সেইখিনি ক্ষেত্ৰত গুৰুত্ব দিয়ক বুলি কৈছে। একে সময়তে এই সময়খিনিত কিন্তু যিকোনো ঠাইতে ধন বিনিয়োগ কৰাৰ পৰা বিৰত থাকক, কিয়নো জালিয়াতিৰ সম্ভাৱনা আছে। আজি নিয়োগ বা নিয়োজিত যিসকল হৈছে নিয়োজিত হৈ থকা লোকসকলে নিজৰ লক্ষ্যত উপনীত হ'বলৈ সফল হ'ব বা উপনীত হ'ব পাৰিব। আজি আপোনালোকৰ জীৱনসংগী আৰু পৰিয়ালৰ সদস্যৰ সমৰ্থনে আজি আপোনালোকৰ বিশেষকৈ আত্মবিশ্বাস আৰু মনোবল বজাই ৰাখিব। আপুনি মানসিক চাপ নোলোৱাকৈ নিজৰ কামত ভালদৰে মনোনিৱেশ কৰিব পাৰিব। মানসিক চাপৰ ভাগৰ যিমান পাৰে পৰিহাৰ কৰক, কিয়নো ইয়াৰ ফলত ৰক্তচাপৰ সমস্যা বৃদ্ধি পাব পাৰে। ধ্যান আৰু শিথিলতাৰ বাবে সময় নিশ্চয়কৈ উলিয়াব বুলি কৈছে। শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। কমেণ্ট বক্সত ওম নমঃ শিৱায় হৰ হৰ মহাদেৱ লিখি দিব। আপোনালোকৰ দিনটো ভালদৰে পাৰ হওক। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। সময় আৰু ভাগ্য আপোনালোকৰ বাবে অতি অনুকূল কৰি তুলিছে আজি কন্যা ৰাশিৰ জাতক জাতিকাসকলক, কিন্তু ভাল ফলাফল লাভ কৰিবলৈ কঠোৰ পৰিশ্ৰম অতিকৈ প্ৰয়োজনীয়। গতিকে নিজৰ সময় আৰু শক্তিৰ সম্পূৰ্ণ ব্যৱহাৰ কৰক। ৰিয়েল ইষ্টেট সম্পৰ্কীয় পৰিকল্পনা সফল হোৱাৰ সময় আহি পৰিছে। কোনো কঠিন পৰিস্থিতিত খং হেৰুৱাব নালাগে। শান্তৰভাৱে সমাধান বিচাৰি উলিয়াব লাগিব। সচেতন হওক যে আজি খৰচ বেছি হ'ব পাৰে, কিন্তু অতি সোনকালেও কথাবোৰ উন্নত হ'ব। যুৱক যুৱতীসকলে ধৈৰ্য ধৰিব লাগিব, কাৰণ তেওঁলোকৰ ইচ্ছাৰ কৰাৰ সফলতা লাভ কৰিব নোৱাৰিলেও বিশেষকৈ হতাশ হ'ব নালাগে। ব্যৱসায় সম্পৰ্কীয় তথ্য সংবাদ মাধ্যম আৰু অনলাইন কামৰ জৰিয়তে লাভ কৰিব পাৰে। সচেতন হওক
যে কৰ্মৰ ক্ষেত্ৰত প্ৰতিদ্বন্দ্বীয়ে কৰ্মচাৰীৰ মাজত সংঘাতৰ সৃষ্টি কৰিব পাৰে সেইখিনি ক্ষেত্ৰত নিজৰে বাছি চলিব লাগিব যি আপোনালোকৰ ব্যৱসায়িক প্ৰদৰ্শনত প্ৰভাৱ পেলাব পাৰে আজি আপোনালোকৰ কামত আপোনালোকৰ জীৱনসংগী আৰু পৰিয়ালৰ সদস্যৰ পৰা সম্পূৰ্ণ সহায় লাভ কৰিব বিবাহ বহিৰ্ভূত প্ৰেমৰ ফলত আপোনালোকৰ বদনাম হ'ব পাৰে সাৱধানে গাড়ী চলাওক সাৱধানতা অৱলম্বন কৰক আৰু বিপদজনক কাম কাজ যিমান পাৰে পৰিহাৰ কৰক কোনো প্ৰিয় আত্মীয় বা বন্ধুৰ সমৰ্থনে আজি আপোনালোকক সাহস আৰু প্ৰেৰণা দিব সমাজৰ কামত আপোনালোকৰ উল্লেখযোগ্য অৱদানেও আপোনালোকৰ সন্মান বৃদ্ধি কৰিব ফোন বা ইমেইলৰ জৰিয়তে গুৰুত্বপূৰ্ণ খবৰ লাভ কৰিব পাৰে খৰখেদা আৰু আৱেগিকভাৱে লোৱাৰ সিদ্ধান্ত আপোনালোকক বিপদত পেলাব পাৰে গাড়ী বা ঘৰখনৰ মেৰামতিৰ বাবে খৰচ বৃদ্ধি পাব কিছুমান আৰ্থিক সমস্যাৰ সৃষ্টি হ'ব পাৰে এই সময়ত ধৈৰ্য ধৰিব লাগে ব্যৱসায়ত নতুন অফাৰ আহিব এজন জ্ঞানী আৰু অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ আৰু সহায় আপোনালোকৰ ব্যৱসায়ক এক নতুন দিশ দিব যন্ত্ৰপাতি বা অন্যান্য সঁজুলিৰ বিজুতিৰ ফলত যথেষ্ট খৰচ হ'ব পাৰে কৰ্মসংস্থাপন বিচৰাৰ যুৱক যুৱতীসকলে কিছু ভাল খবৰ পোৱাৰ সম্ভাৱনা আছে পৰিয়ালৰ পৰিৱেশ সুখদায়ক হ'ব বুলি কৈছে কিন্তু আজি আপোনালোকৰ ব্যস্ততাৰ বাবে হয়তো আপোনালোকৰ পৰিয়ালৰ বাবে বেছি সময় উৎসৰ্গ কৰিব নোৱাৰিব পাৰে ইতিবাচক আপোনালোকে মনোভাৱ বজাই ৰাখক বুলি কৈছে কঠিন বিশেষকৈ পৰিস্থিতিত খং আৰু উত্তেজনা নিয়ন্ত্ৰণ কৰি চলিব লাগিব আজি আপোনালোকৰ স্বাস্থ্যত নেতিবাচক প্ৰভাৱ একেবাৰে পৰিবলৈ নিদিব গতিকে এই দিশত কিন্তু আপোনালোকে অলপ গুৰুত্ব দি চলক নিশ্চয়কৈ অনুকূল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব বুলি কৈছে ইতিবাচক কাৰ্যকলাপ বা প্ৰকৃতিৰ সৈতে কিছু সময় কটাব লাগে কিয়নো মানসিক চাপে আজি আপোনালোকৰ ৰক্তচাপৰ কিছু আপোনালোকৰ মানসিক চাপৰ আপোনালোকৰ সৃষ্টি বেছিকৈ কৰিব পাৰে গতিকে সাৱধান হ'ব শুভ ৰং হ'ব আজি কন্যা ৰাশি জাতক জাতিকাসকলৰ বাবে হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 8 দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আগতীয়াকৈ আমাৰ এই চেনেলটোৰ জৰিয়তে পাবৰ বাবে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব কমেণ্ট বক্সত জয় হনুমান জয় শ্ৰীকৃষ্ণ লিখি দিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ দিনটো ভালদৰে পাৰ হওক আপোনালোকৰ ঘৰখনত সুখ সমৃদ্ধি বৃদ্ধি পাওক তুলা ৰাশি জাতক জাতিকাসকলৰ দিনটো অত্যন্ত শুভ দেখা পোৱা গৈছে বিশেষকৈ আজি আপোনালোকৰ প্ৰকৃতি কিছু উৎসাহী আপোনালোকৰ মনটো বহুত বেছি উৎসাহী হৈ থাকিব বুলি কৈছে বিশেষকৈ আজি আপোনালোকৰ বাবে এটা সুখেৰ ভৰাৰ দিন হ'ব সহকৰ্মী এজনে কোৱাৰ কথাত আজি আপুনি বেয়া অনুভৱ কৰিব পাৰে মনটো অলপ বেয়া লাগিব পাৰে তেওঁলোকৰ কথা বতৰাত আপোনালোকৰ মনটো বিশেষকৈ বহুত বেছি দুখী অনুভৱ কৰিব পাৰে অসন্তুষ্ট হ'ব পাৰে আপুনি আজি লেনদেনৰ সৈতে জড়িত বিষয়সমূহৰ সন্দৰ্ভত চকু আৰু কাণ খোলা ৰাখক গতিকে যিকোনো টকা পইচা লেনদেনৰ ক্ষেত্ৰতে হওক যিকোনো আপোনালোকৰ ঘৰুৱা কিছুমান আলোচনা বিলোচনাই হওক সেইখিনি ক্ষেত্ৰত কিন্তু নিজৰ চকু আৰু কাণ খোলা ৰাখক বুলি কৈছে দীৰ্ঘদিন ধৰি বাকী থকা যিকোনো কাম সম্পূৰ্ণ হ'ব পাৰে গতিকে যিখিনি কাম বহুদিনৰ পৰা পেণ্ডিং হৈ আছে ৰৈ আছে সেই কামখিনি সম্পূৰ্ণ কৰাৰ বাবে চেষ্টা কৰক আজি বিশেষকৈ পিতৃসদৃশ ব্যক্তিৰ পৰামৰ্শ মানি চলিলে ভাল ফল পাব পাৰে আজি আপোনালোকৰ ব্যৱসায়ৰ সন্দৰ্ভত আপোনালোকৰ ভাই ভনীৰ পৰা পৰামৰ্শ ল'বলগীয়া হ'ব পাৰে কাৰোবাক ধন ধাৰে দিলে হয়তো ঘূৰাই পোৱাৰ সম্ভাৱনা কিছু কম আছে আজি আপোনালোকৰ শিল্পৰ দক্ষতাত পৰিশোধন কঢ়িয়াই আনিব আজি আপোনালোকৰ প্ৰতিভাক নিখুঁত কৰিব যাৰ ফলত আপোনালোকৰ উপাৰ্জন বৃদ্ধি পোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে ল'ৰা ছোৱালীৰ সংগত বিশেষ গুৰুত্ব দিয়ক নহ'লে আপুনি কিবা এটা ভুলৰ প্ৰলোভনত পৰিব পাৰে নতুন ব্যৱসায় আৰম্ভ কৰিবলৈ দিনটো দ্বিতীয়টো খৰখেদা কৰিব নালাগে নহ'লে পিছত আপুনি অনুশোচনা কৰিব পাৰে আজি আপোনালোকৰ গুৰুত্বপূৰ্ণ কামৰ বাবে আন কাৰোবাৰ ওপৰত নিৰ্ভৰ কৰাটো উচিত নহয় ইম্পৰ্টেণ্ট কাম সেইখিনি বেলেগৰ ওপৰত এৰি দিব নালাগে মনত ৰাখিব আজি কোনো ধৰণৰ ৰিস্ক লোৱাৰ পৰা বিৰত থাকক ব্যৱসায়টো বুদ্ধিমান ৰূপে ধন বিনিয়োগ কৰিলে ভাল হ'ব কিয়নো লোকচানৰ সম্ভাৱনাও দেখা পোৱা গৈছে পৰিয়ালৰ কোনো সদস্যৰ বিবাহত যিকোনো বাধাৰ আঁতৰি যাব পাৰে আজি আপুনি পৰিয়ালৰ সদস্যৰ সৈতে একেলগে বহি পৰিয়ালৰ কিছুমান বিষয়ত আলোচনা কৰিব পাৰে নতুন ঘৰ কিনা বাহন কিনাৰ সপোন কিছু লোকৰ বাস্তৱায়িত হ'ব পাৰে আপুনি ঋণৰ বাবে কিছু আবেদন কৰিব পাৰে আজি তুলা ৰাশি জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব বগা ৰং আৰু শুভ সংখ্যা হ'ব 7 যদিহে আপোনালোকে নতুনকৈ চাইছে আজি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব দিনটো ভালদৰে পাৰ হওক আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ ওম নমঃ শিৱায় ওম নমঃ শিৱায় বৃশ্চিক ৰাশি অলপ আজি আৱেগিক হৈ থাকিব আজি আপোনালোকৰ বাবে মিশ্ৰিত যিহেতু দিন হ'ব কিবা এটাক লৈ আপোনালোকৰ ভাই ভনীৰ লগতে হওক বন্ধুবৰ্গৰ লগতে হওক কিবা এটা কাজিয়া হোৱাৰ সম্ভাৱনা আছে চৌপাশৰ আশে পাশেও অলপ সাৱধান হ'ব লাগিব অলপ কেয়াৰফুলি কাম কৰিব লাগিব বা কেয়াৰফুলি থাকিব লাগিব যদি আপোনালোকক আজি কোনো দায়িত্ব দিয়া হয় তেন্তে আজি আপোনালোকৰ সহকৰ্মীসকলে আপোনালোকৰ কৰ্মক্ষেত্ৰত সেইবোৰ সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত সহায় কৰিব পাৰে আজি ভ্ৰমণৰ পৰিকল্পনা কিছু লোকে কৰিব পাৰে আজি কোনো বিৰোধীয়ে আজি আপোনাক হাৰাশাস্তি কৰিবলৈ চেষ্টা কৰিব পাৰে সাৱধান হ'ব আজি আপোনালোকৰ সন্তানক লৈ বিবাহিত লোকসকলৰ বিশেষকৈ কিছু টেনচন বা চিন্তা থাকিব পাৰে বুলি কৈছে দিনটোৰ দ্বিতীয়াৰ্ধটো আপুনি বহুত বেছি আত্মবিশ্বাসী হৈ থাকিব বুলি কৈছে
আজি আপোনালোকৰ বাবে বিশেষকৈ দিনটো দ্বিতীয়টো আত্মবিশ্বাসেৰে ভৰাৰ দিন হ'ব, সময় হ'ব। আপুনি অতীতৰ ভুলৰ পৰা আজিৰ দিনটোত শিকিব আৰু আপোনালোকৰ কাম আন কাৰোবাৰ ওপৰত এৰি একেবাৰে আজিৰ দিনটোত একেবাৰে নিদিব। আপুনি আপোনালোকৰ কঠোৰ পৰিশ্ৰম ত্বৰান্বিত কৰিব লাগিব। কঠোৰ পৰিশ্ৰমটো আপোনালোকে বঢ়াব লাগিব, কিন্তু আজি আপোনালোকৰ আয় অনুসৰি খৰচ কৰিলে লাভজনক হ'ব। গতিকে ইনকামৰ তুলনাত খৰচ বেছি কৰিলে আপোনালোকৰ কিছু ক্ষেত্ৰত সমস্যা হ'ব পাৰে। আজি ঘৰখনৰ সংস্কাৰ কামতো বিশেষকৈ আপুনি জড়িত হ'ব। আপুনি আপোনালোকৰ জীৱনসংগীৰ সৈতে কিছু সময় বা মুহূৰ্ত আপোনালোকে কটাব। কঠোৰ পৰিশ্ৰমী হ'ব আজি। আজি আপোনালোকৰ বাবে বৰ্ধিত সন্মান আপোনালোকৰ বাঢ়িব বুলি কৈছে। পৰিয়ালত নিজৰ যি দায়িত্বৰ পৰা আপোনালোকে কেতিয়াও আঁতৰি নাযাব। কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ ছিনিয়ৰসকলে আজি আপোনালোকৰ লগত গুৰুত্বপূৰ্ণ কামৰ বিষয় আলোচনা কৰিব পাৰে। পাৰিবাৰিক সমস্যাক লৈ আপুনি অলপ টেনশ্যনত পৰিব পাৰে। আজি আপোনালোকৰ খৰচৰ প্ৰতি গুৰুত্ব দিব, লগতে সন্তানক দিয়াৰ প্ৰতিশ্ৰুতি সময়মতে পূৰণ কৰিবলৈ চেষ্টা কৰিব বুলি কৈছে। আপুনি অগ্ৰগতিৰ পথত আগবাঢ়িব। আপুনি এটা ডাঙৰ বিশেষকৈ অৰ্ডাৰ লাভ কৰিব পাৰে ব্যৱসায়ত। আজি স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা কাহ চৰ্দি কিছু সমস্যাৰ বাঢ়িব পাৰে। গতিকে বৰ্তমান পৰিৱেশটো চাই বা আপোনালোকে ৱেডাৰটো চাই আপোনালোকে নিজৰ স্বাস্থ্যৰ যত্ন লওক, খোৱা বোৱাৰ ক্ষেত্ৰত সচেতন হওক বুলি কৈছে। ভাগ্যৰ ৰং হ'ব বেঙুনীয়া ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 5। যদিহে আপোনালোকে নতুনকৈ চাইছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো পাৰিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব, লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। ধনু ৰাশি, আজি আপোনালোকৰ স্বাস্থ্যৰ প্ৰতি বিশেষকৈ ভালদৰে মনোনিৱেশ কৰাৰ দিন হ'ব। পুৰণি ৰোগ এটাৰ পুনৰ উত্থান হ'ব পাৰে। অতিথি আগমনে আজি আপোনালোকৰ ঘৰখনলৈ এক সুখদায়ক পৰিৱেশ কঢ়িয়াই আনিব। আপুনি আপোনালোকৰ সন্তানৰ প্ৰতি দায়িত্ব আপোনালোকে দেখুৱাব লাগিব বা সন্তানৰ চলি থকা চিন্তাবোৰ বুজিবলৈ চেষ্টা কৰিব লাগিব। আজি আপোনালোকৰ জীৱনসংগীৰ যি পৰামৰ্শ আজি আপোনালোকৰ ব্যৱসায়ৰ বাবে কৰ্মৰ ক্ষেত্ৰতো উপকাৰী বুলি প্ৰমাণিত হ'ব পাৰে। স্বাস্থ্যৰ উন্নতিৰ বাবে খাদ্যাভ্যাস সলনি কৰক। কিছু ঘৰখনত যদি ভুল বুজাবুজি হৈছিল সেইখিনি ঠিক কৰাৰ বাবে এটা ভাল সময়। আজি আপোনালোকৰ বাবে বিশেষকৈ অগ্ৰগতিৰ পথত আগবাঢ়ি যোৱাৰ দিন। আপোনাৰ কোনো বিৰোধীৰ দ্বাৰা বিশেষকৈ প্ৰভাৱিত হোৱাৰ পৰা বিৰত থাকিব লাগিব। আজি আপোনালোকৰ উপাৰ্জনৰ যি উৎস বাঢ়িব, যিয়ে আপোনালোকক মাজত সুখ কঢ়িয়াই আনিব। আজি আপোনালোকৰ পিতৃ মাতৃৰ আশীৰ্বাদৰ কিছুমান বাকী থকা কাম সম্পূৰ্ণ হ'ব পাৰে। কৰ্মস্থলীত আন কাৰোবাৰ লগত কোনো গুৰুত্বপূৰ্ণ তথ্য ভাগ বতৰা একেবাৰে নকৰিব। চকু কাণ খোলা ৰাখিব। অনলাইন ব্যৱসায় কৰাসকলে বৃহৎ অৰ্ডাৰো লাভ কৰিব পাৰে বুলি কৈছে। দ্বিতীয়ত বিশেষকৈ চাকৰি বিচৰাসকলে আজি কিছু ভাল খবৰ লাভ কৰিব পাৰে, কিয়নো তেওঁলোকৰ বাবে এটা সুযোগ পোৱাৰ সম্ভাৱনা আছে। সাৱধানে যান বাহন ব্যৱহাৰ কৰক। যদি আপুনি ব্যৱসায়িক ক্ষেত্ৰত অংশীদাৰিত্ব সম্পৰ্কীয় ব্যৱসায়ত প্ৰৱেশ কৰে তেন্তে সম্পূৰ্ণ নথিপত্ৰৰ সৈতে কৰক বুলি কৈছে। অন্যথা আপুনি কিছু ক্ষেত্ৰত প্ৰতাৰিত হ'ব পাৰে। হেৰুৱা ধন ঘূৰাই পালে আপুনি আনন্দত আত্মহাৰা হ'ব পাৰে। আপুনি কিছুমান পুৰণি ঋণ পৰিশোধ কৰিবলৈ যিমান পাৰে চেষ্টা কৰিব বুলি কৈছে। ধনুৰাশিৰ লোকসকলৰ বাবে শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9। দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আগতীয়াকৈ আমাৰ এই চেনেলটোৰ জৰিয়তে পাবৰ বাবে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। দিনটো ভালদৰে পাৰ হওক। মকৰ ৰাশি, আজি অনুশাসিত হৈ থাকিব। আজি আপোনালোকৰ বাবে কঢ়িয়াই আনিছে কিছু আকাংক্ষিত সুফল। আপুনি যিয়ে নহওক কিয়, যি কামতে আপোনালোকে আগ নাবাঢ়ক কিয় সেইখিনি ক্ষেত্ৰত সফল হ'ব পাৰে। কিন্তু দূৰত বাস কৰা বা আপোনালোকৰ আত্মীয়বৰ্গৰ পৰিয়ালৰ পৰা কিছু সদস্যৰ পৰা বিশেষকৈ কিছু হতাশাজনক খবৰো শুনিব পাৰে কিছু লোকে। আজি নতুন উদ্যোগ এটা নতুন কাম এটা আৰম্ভ কৰাটো বুদ্ধিমানৰ কাম হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত অৱহেলা পৰিহাৰ কৰিব লাগিব। নিজৰ স্বাস্থ্যৰ যত্ন ল'ব লাগিব। পাৰিবাৰিক ক্ষেত্ৰত বা আপোনালোকৰ ঘৰখনতে বিশেষকৈ শুভ অনুষ্ঠানৰ প্ৰস্তুতি আৰম্ভ হ'ব পাৰে। আজি বিশেষকৈ সূৰ্য ঈশ্বৰক পানী আগবঢ়াৰে বিশেষ উপকাৰ পোৱা যাব। অৰ্ঘ্য আগবঢ়োৱাৰ নিয়ম আপোনালোকে শিকিব। বিশেষকৈ আজি আপোনালোকৰ বাবে ইতিবাচক ফলাফল কঢ়িয়াই আনিছে। আজি আপোনালোকৰ কামত সম্পূৰ্ণৰূপে মনোনিৱেশ কৰিব। আনকি গুৰুত্বপূৰ্ণ কামৰ বাবে আপোনালোকে যাত্ৰাও কৰিব পাৰে। ৰাজনীতিত কাম কৰাসকলে এটা ডাঙৰ দায়িত্ব লাভ কৰাৰ সম্ভাৱনা আছে বা কিছু সন্মানিত হ'ব। আনৰ কামত জড়িত হোৱাৰ পৰা যিমান পাৰে বিৰত থাকক, আঁতৰি থাকক। পাৰস্পৰিক সহযোগিতাৰ মনোভাৱ আপোনালোকৰ হৃদয়ত বিৰাজ কৰিব। আজি আপোনালোকৰ তেজৰ সম্পৰ্কবোৰ মজবুত হ'ব। একে সময়তে এই সময়খিনি নিজৰ মনোবল মজবুত কৰি ৰাখিব লাগিব। যিকোনো কাম কৰোঁতে সতৰ্কতা অৱলম্বন কৰক। আনৰ কথা শুনি পেলাই যিকোনো সিদ্ধান্ত নল'ব। গতিকে এই দিশত আপোনালোকে অলপ গুৰুত্ব দিব। একে সময়তে দায়িত্ব পালনৰ ক্ষেত্ৰত কেতিয়াও আপোনালোকে পিছ নপৰিব। নিজৰ দায়িত্ববোৰ সুন্দৰভাৱে আপোনালোকে পালন কৰিবৰ বাবে চেষ্টা কৰক বুলি কৈছে। এই সময়খিনিত কিন্তু
ঘৰৰ যিসকল জ্যেষ্ঠ লোক আছে তেওঁলোকৰ পৰামৰ্শ আপোনালোকৰ বাবে উপকাৰী বুলি প্ৰমাণিত হ'ব। আজি গুৰুত্বপূৰ্ণ কামবোৰত মনোনিৱেশ কৰাৰ দিন হ'ব। চৰকাৰী বিষয়ৰ সৈতে মোকাবিলা কৰাৰ সময়ত অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ লোৱাটো উত্তম হ'ব। আপুনি হয়তো আজি আপোনালোকৰ সন্তানৰ পৰা কিছু ভাল খবৰ শুনিব। বহুদিনৰ মূৰত পুৰণি বন্ধু এজনক লগ পোৱাৰ সম্ভাৱনা আছে। সহকৰ্মীয়ে কোৱা কথা এটাক আপুনি বেয়া পাব পাৰে। কিবা এটাক লৈ মাতৃৰ লগতো কিবা এটা ভুল বুজাবুজি হোৱাৰ সম্ভাৱনা আছে। ব্যৱসায়ত আপুনি কিছু উত্থান পতনৰ সন্মুখীন হোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে। গতিকে ব্যৱসায়ৰ ক্ষেত্ৰতো সতৰ্কতা অৱলম্বন কৰাটো উচিত বুলি কৈছে। শুভ ৰং হ'ব আপোনালোকৰ বাবে সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব আপোনালোকৰ বাবে আজি 5। ভাল লাগিলে লাইক এটা কৰি দিব। অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। কমেণ্ট বক্সত ওম নমঃ শিৱায় জয় শ্ৰীৰাম লিখি দিব। আপোনালোকৰ দিনটো ভালদৰে পাৰ হওক। আপোনালোকৰ ঘৰখনত সুখ সমৃদ্ধি বৃদ্ধি পাওক। কুম্ভ ৰাশি ওম নমঃ শিৱায় ওম নমঃ শিৱায়। আজি কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো অত্যন্ত গুৰুত্বপূৰ্ণ দিন। বিশেষকৈ আপোনালোকৰ বাবে আজিৰ দিনটোত বিশেষকৈ বিভ্ৰান্তিৰ কিছু দিন হ'ব পাৰে। বিশেষকৈ কাৰোৰ প্ৰতি ইচ্ছা আশ্ৰয় নল'ব। হিংসা ভাৱবোৰ মনৰ পৰা পৰিহাৰ কৰক। আজি আপোনালোকৰ পিতৃ মাতৃৰ আশীৰ্বাদে আপোনালোকৰ কামখিনি চলাই নিয়াৰ ক্ষেত্ৰত সহায় কৰিব। বিশেষকৈ আজি আপুনি সাৱধানে যান বাহন ব্যৱহাৰ কৰিব লাগে। কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ ছিনিয়ৰসকলে দিয়াৰ দায়িত্বসমূহৰ প্ৰতি ভালদৰে মনোযোগ দিয়ক। যিকোনো কামৰ বাবে আগতে পৰিকল্পনা কৰিব লাগিব। পৰিকল্পনা মাষ্ট বি আপোনালোকৰ লাগিব। কিছুমান কামত আপুনি বিভ্ৰান্ত হোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে। আজি আপোনালোকৰ বাবে অগ্ৰগতিৰ পথত আগবাঢ়ি যোৱাৰ দিন হ'ব। পুৰণি বন্ধু এজনে হয়তো বহুদিনৰ মূৰত আপোনালোকৰ ওচৰলৈ আহিব পাৰে। আজি আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰত অংশীদাৰিত্ব সম্পৰ্কৰ বিষয় ভালদৰে বিবেচনা কৰক। কিন্তু খৰখেদাকৈ সিদ্ধান্ত লোৱাৰ পৰা যিমান পাৰে আঁতৰি থাকক বা বিবেচনা কৰিহে আগবাঢ়ক। আজি ঘৰখনৰ বাবে কিছুমান সামগ্ৰী বজাৰ কৰিব পাৰে। আপুনি আপোনালোকৰ জীৱন সংগীক বিশেষকৈ ফুৰাবলৈ লৈ যাব পাৰে। পেটৰ লগত জড়িত কিছু সমস্যাৰ প্ৰতি আপুনি তীক্ষ্ণ দৃষ্টি ৰাখিব লাগিব। গতিকে খাদ্যাভ্যাসত কিছু সংযম আপোনালোকে ৰাখক। আজি আপোনালোকৰ বাবে এটা বিশেষকৈ সুখেৰে ভৰা দিন হ'ব। কিছু ভাল খবৰ পোৱাৰ সম্ভাৱনা আছে বা আধৰুৱা কাম কিছুমান হৈ থাকিব। আজি আপোনালোকৰ ভাই ভনীৰ পৰা সম্পূৰ্ণ সহায়ো লাভ কৰিব। যদি কোনো কামৰ ওপৰত আপোনালোকৰ কিবা এটা সন্দেহ আছে বা সন্দেহ উপজে তেন্তে তাত খৰখেদা নকৰিব। ভালদৰে চাই চিতি সেইখিনি ক্ষেত্ৰত আগবাঢ়ক। আইনী বিষয় এটা মূৰৰ বিষত পৰিব পাৰে, অৰ্থাৎ চিন্তাৰ বিষয় হ'ব পাৰে। কৰ্মস্থলীত আপোনালোকৰ বিৰোধীয়ে আপোনালোকৰ কামত ভেঙুচালি কৰিবলৈ চেষ্টা কৰিব পাৰে, যাৰ পৰা আপুনি বহুত বেছি সাৱধান হ'ব লাগিব। আজি আপোনালোকৰ ঘৰখনত অতিথি আগমনে এক সুখৰ পৰিৱেশ কঢ়িয়াই আনিব। আজি আপোনালোকৰ সন্তানে আপোনালোকৰ আশা অনুসৰি জীৱন নিৰ্বাহ কৰিব বুলি কৈছে। আজি আপোনালোকৰ বাবে অভাৱনীয় আৰ্থিক লাভ কঢ়িয়াই আনিব। আপুনি সন্মুখীন হোৱা যিকোনো আৰ্থিক সমস্যা সমাধান হোৱাৰ সম্ভাৱনা আছে। দিনটোৰ দ্বিতীয়াৰ্ধত আপোনালোকৰ চৌপাশৰ পৰিৱেশ সুখদায়ক হ'ব। আজি আপোনালোকৰ নিজৰ শক্তিক নিজৰ টেলেণ্টক সঠিক কামত বিশেষকৈ লগাব লাগিব। যদি আপোনালোকৰ সন্তানে কিবা এটা পৰীক্ষা দিছিল তেন্তে ফলাফল আহিব পাৰে। আজি আপোনালোকৰ কামত কিছু বিবেচনা দেখুৱাওক। নতুন কিবা এটা কৰাৰ আপোনালোক প্ৰচেষ্টাই ভাল ফল দিব বুলি কৈছে। আজি কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব নীলা ৰং আৰু শুভ সংখ্যা হ'ব 6। যদিহে আপোনালোকে নতুনকৈ চাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো পাৰিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব। লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। আপোনালোকৰ দিনটো ভালদৰে পাৰ হওক। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। জয় হনুমান। মীন ৰাশি জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে। বহুত বেছি আত্মবিশ্বাসী হ'ব। আজি আপোনালোকৰ বাবে বৃদ্ধি পোৱা খৰচৰ প্ৰতি গুৰুত্ব দিয়াৰ দিন হ'ব। চাকৰিৰ সৈতে বিশেষকৈ সংগ্ৰাম কৰি থকা সকলে হয়তো সফলতা লাভ কৰিব। বন্ধু বান্ধৱীৰ সৈতে সময় উপভোগ কৰি কিছু সময় কটাব। পৰিয়ালৰ সদস্যৰ মাজত ঐক্য বজাই ৰাখিব লাগিব। বিশেষকৈ এতিয়া আজিৰ দিনটোত বিশেষকৈ ভ্ৰমণলৈ যাওঁতে বা আজিৰ দিনটোত বিশেষকৈ ভ্ৰমণলৈ ওলাই যাওঁতে পিতৃ মাতৃৰ আশীৰ্বাদ নিশ্চয়কৈ বিচাৰিব। কিছু সাৱধানে আজি আপোনালোকৰ ব্যৱসায়ত ধন বিনিয়োগ কৰিলে ভাল হ'ব, নহ'লে পিছত লোকচানৰ সন্মুখীন হ'ব পাৰে। কঠোৰ পৰিশ্ৰমীও হ'ব আজিৰ দিনটোত। আজি আপোনালোকৰ বাবে এটা ভাল দিন হ'বলৈ গৈছে। বিশেষকৈ দীৰ্ঘদিনীয়া কিছুমান কাম সম্পূৰ্ণ হ'ব পাৰে। চৰকাৰী আঁচনিৰ পৰা আপুনি সম্পূৰ্ণৰূপে লাভান্বিত হ'ব। কিন্তু আপুনি কিছুমান প্ৰয়োজনীয় স্বাস্থ্যৰ পৰীক্ষা কৰিব লাগিব। আজি কিবা এটা কথাত আপুনি অলপ মানসিক চাপ অনুভৱ কৰিব পাৰে। কিন্তু ল'ৰা ছোৱালীক দিয়াৰ প্ৰতিশ্ৰুতি কিন্তু আজিৰ দিনটো পূৰণ কৰক মীন ৰাশিৰ জাতক জাতিকাসকলে, নহ'লে তেওঁলোকে আপোনালোকৰ ওপৰত খং কৰিব পাৰে। আজি আপোনালোকৰ ঘৰখন বা আপোনালোকৰ যি মেৰামতি সেইখিনি ক্ষেত্ৰত ব্যস্ত থাকিব বা বহুদিনীয়া কিছু ইচ্ছাও পূৰণ হ'ব পাৰে। গাড়ী কিনা হওক, সম্পত্তি কিনা হওক, ঘৰ ফ্লেট লোৱা তেনেকুৱা ধৰণৰ। আজি কাকো বিশেষকৈ কোনো ধৰণৰ আৰ্থিক প্ৰতিশ্ৰুতি দিয়াৰ পৰা বিৰত থাকক। যে টকা পইচা দি সহায় কৰিম তেনেকুৱা ধৰণৰ বিশেষকৈ ক্ষেত্ৰত প্ৰতিশ্ৰুতি দিওঁতে সাৱধান হ'ব লাগিব। আজি আপোনালোকৰ বাবে কিছু নতুন পৰিকল্পনা কৰাৰ দিনো হ'ব। আজি আপোনালোকৰ ব্যৱসায়িক পৰিকল্পনাৰ ওপৰত কাম কৰিব। আপোনালোকৰ আদৰৰ এটা কামনাৰ হয়তো পূৰণ হ'ব। পৰিয়ালত ধৰ্মীয় অনুষ্ঠানৰ আয়োজন কৰিব পাৰে। ভাই ভনীৰ সৈতে আপোনালোকৰ সম্পৰ্কত যিকোনো তিক্ততাৰ সমাধান হ'ব। কিন্তু আজি আপোনালোকৰ কথন সুৰত সংযম বজাই ৰখা উচিত। ভাষণত অপ্ৰয়োজনীয়ভাৱে আনৰ কথা কোৱাৰ পৰা বিৰত থাকক। মৰম আৰু সহযোগিতাৰ অনুভূতি আজি আপোনালোকৰ হৃদয়টো থাকিব।
আজি আপোনালোকৰ বাবে ধৈৰ্য আৰু সংযমেৰে কাম কৰাৰ দিন হ'ব। নিজৰ কামবোৰৰ ক্ষেত্ৰত মনোনিৱেশ কৰক। ছাত্ৰ ছাত্ৰীয়ে পঢ়া শুনাৰ ক্ষেত্ৰত ভাল সফলতা লাভ কৰিবলৈ সংগ্ৰাম কৰিব লাগিব, কষ্ট কৰিব লাগিব। এটা পুৰণি ভুল হয়তো পোহৰলৈ আহিব পাৰে। চৰকাৰী চাকৰিৰ বাবে প্ৰস্তুতি চলোৱা যিসকল লোক আছে বা জাতক জাতিকা আছে, নিজৰ প্ৰচেষ্টা কেতিয়াও আপোনালোকে ঢিলা কৰি নিদিব। পূৰ্বপুৰুষৰ সম্পত্তি সম্পৰ্কে যিকোনো মতানৈক্য সমাধান হ'ব পাৰে। আজি আপোনালোকৰ জীৱনসংগীৰ বাবে কিছু ছাৰপ্ৰাইজ পাৰ্টিৰ পৰিকল্পনা কৰিব পাৰে। উপহাৰ আদি বিশেষকৈ আদান প্ৰদান হ'লেও আপোনালোকৰ সম্পৰ্কত বিশেষকৈ মধুৰতা বাঢ়িব। আজি আপোনালোকৰ বাবে এক শক্তিশালী দিন হ'ব। নিজৰ কামত সম্পূৰ্ণৰূপে মনোনিৱেশ কৰিব লাগিব। আপুনি যথেষ্ট ব্যয় কৰিব পাৰে, খৰচ কৰিব পাৰে আজিৰ দিনটোত। আজি আপোনালোকৰ ঘৰতো সংস্কাৰ কৰিবলৈ আৰম্ভ কৰিব পাৰে। আপুনি কিবা এটা বিশেষকৈ পোৱাৰ আশাত বিশেষকৈ ভুল পথ বাছি নল'ব। পাৰিবাৰিক ক্ষেত্ৰত কিছু ভুল বুজাবুজি হোৱাৰ সম্ভাৱনা আছে। যদি আপুনি আপোনালোকৰ কামৰ সন্দৰ্ভত কোনো জ্যেষ্ঠ সদস্যৰ পৰামৰ্শ বিচাৰে তেন্তে নিশ্চয়কৈ অনুসৰণ বিচাৰক বুলি কৈছে। অৱশ্যে বন্ধু এজনে আজি আপোনালোকৰ বিনিয়োগৰ পৰিকল্পনা সহায় কৰিব পাৰে। বিনিয়োগ কৰোঁতে সাৱধান হওক বুলি কৈছে। আজি নিজৰ কাম কাজখিনি নিজে কৰিবৰ বাবে চেষ্টা কৰক বুলি কৈছে। নিশ্চয়কৈ অনুকূল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। ভাগ্যৰ ৰং হ'ব আপোনালোকৰ বাবে আজি হালধীয়া ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 8। দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আগতীয়াকৈ আমাৰ এই চেনেলটোৰ জৰিয়তে পাবৰ বাবে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। দিনটো ভালদৰে পাৰ হওক, ঘৰখনত আপোনালোকৰ সকলোৰে সুখ সমৃদ্ধি বৃদ্ধি পাওক। ওম নমঃ শিৱায়।